প্ৰাথমিক আই মাতৃ চৰা সৌজন্যত আমি এই 7 দিনীয়াকে অবিৰত ভাগৱত পাঠৰ আয়োজন কৰা হৈছে। তাৰ দ্বাৰা যে আইসকলে বহুত দিনৰ পৰা মনত তেওঁলোকে সাঁচি থোৱা প্ৰতিভাখিনি বিকাশ কৰিবলৈ অকণমান সুবিধা পাইছে আৰু তাৰ দ্বাৰা যে আমি এই গাঁওবাসী সমস্ত গাঁওবাসী আৰু আই মাতৃসকলে ভকত বৈষ্ণৱক শুশ্ৰূষা কৰিবলৈ পাই আমাৰ অশেষ কৃতাৰ্থ হৈছোঁ বুলি আমি নিজকে অনুভৱ কৰিছোঁ। তাৰ দ্বাৰা যে আমাৰ সকলোৰে হৃদয়ত যে ৰাম নাম প্ৰকাশ হৈ যে আমি সকলোৰে ভৱিষ্যত এইদৰে আগলৈকে যেন কৰিবলৈ অকণমান অনুপ্ৰেৰণা পায় তাৰে পাতিছিলোঁ। 4 দিনীয়া কাৰ্যসূচী আমি আই মাতৃসকলে আই মাতৃ চৰা সৌজন্যত এই অবিৰত ভাগৱত পাঠ পতা হৈছিল আৰু এইবাৰ দ্বিতীয়বাৰৰ কাৰণে আমি 7 দিনীয়াকৈ পাতিছোঁ। যিহেতু আমাৰ এই গাঁওখনৰ আই মাতৃসকল বহু সংখ্যা বহুত বেছি, সেইকাৰণে আমাৰ 4 দিনীয়া কাৰ্যসূচী আমাৰ পাতিলে মানে আই সমস্তই এইখন প্ৰতিভা বিকাশ কৰিবলৈ সুবিধা নাপাব। সেইকাৰণে আমি 7 দিনীয়াকৈ পাতিছোঁ যে আইসকলৰ মনত যিখিনি প্ৰতিভা আছে আগলৈকেও যে আমাকে অনুকৰণ কৰি সমস্ত আই মাতৃসকলে এনেকৈ আগবাঢ়ি যাব পাৰে তাৰে কামনা কৰি আমি এই অনুষ্ঠানভাগি আয়োজন কৰা হৈছিল। অনুষ্ঠানভাগি আগবঢ়াই নিয়াত ইমানখিনি সহায় কৰিছে। আমাৰ এই জয় হৰি প্ৰাথমিকৰ সৌজন্যসমূহ পাই সহযোগত আমি অবিৰতভাৱে 7 দিনীয়াকৈ ভাগৱত ভাগি আমি অনুষ্ঠান আৰম্ভ কৰিছোঁ। বহুত দূৰ দূৰণিৰ পৰা আমাৰ আইসকল আহি ইয়াত ভাগৱত পাঠ কৰিছেহি। আমাৰ বহুত ভাল লাগিছে। আমি গুৰুজনাৰ নীতি আদৰ্শৰে যাতে আমি আমাৰ একেডাল এনাজৰীয়ে বান্ধ খাই আমি বিশ্ব দৰবাৰত যাতে আমি গুৰুজনাৰ নীতি আদৰ্শবিলাক জীয়াই ৰাখিব পাৰোঁ তাৰে কামনাৰে আমি আজি এই অনুষ্ঠান ভাগি আয়োজন কৰা হৈছিলোঁ। চাওক, কোৱা আছে যে প্ৰকৃতি পুৰুষ হৈবা এক মত তেহে সিজিব হৈবা এক মতি তেহে সিজিব হৰিত ভকতি। গতিকে পুৰুষসকলৰ লগত যদি প্ৰকৃতিকো যদি আমি একেলগ কৰি আগবাঢ়ি নাযাওঁ তেতিয়াহ'লে এই ভকতি সম্পূৰ্ণৰূপে হোৱা বুলি কেতিয়াও ভাবিব নোৱাৰে। এতিয়া কথা হ'ল কি, এই যে ভাগৱত ভাগ এক বৈকুণ্ঠৰ কল্পতৰু ভাগৱত ভাগ হৈছে আপোনাৰ গৃহস্থ ধৰ্ম সামাজিক ধৰ্মকে আদি কৰি সকলোবিলাকে সামৰি পেলাই এই ভাগৱত ভাগ এই ভাগৱত ভাগ আমি পৰম পুৰুষ পৰমেশ্বৰৰ মুখৰ পৰা ওলোৱা 4টি শ্লোকৰ পৰাই এই ভাগৱত ভাগৰ উৎপন্ন হৈছে। তাৰপিছতে বিভিন্ন প্ৰকাৰে ব্যাখ্যা কৰি পেলাই এই ভাগৱত ভাগতে সম্পূৰ্ণ এটা মানৱ জীৱনৰ এটা কি হৈছে আপোনাৰ পথ দিয়া আছে, আধ্যাত্মিক পথ ইয়াত সম্পূৰ্ণৰূপে পোৱা যায়। গতিকে আমি এই ভাগৱত ভাগৰ দ্বাৰাই যে আমি আইসকলৰ দ্বাৰা আয়োজিত কৰাই পেলাই আইসকলকো সম্পূৰ্ণৰূপে ইয়াত আমি তেখেতসকলৰ প্ৰতিভাই নহয়, তেখেতসকলৰ ভাগৱতৰ প্ৰতি 18,000 যিটো শ্লোকৰ প্ৰত্যেকটো শ্লোকৰ যিটো মানে যি অৰ্থ সেই বিষয়ে মানে তেখেতসকলক বুজোৱা হৈছে আৰু তেখেতসকলে মানে পঢ়ি নিজে কৃতাৰ্থ হৈছে। আৰু এতিয়া কি হ'ল, তেখেতসকলে গোটেই ভাগৱত ভাগৰ আমি সকলোৱে কৈ থাকোঁ যে এই ভাগৱত ভাগতে সকলো পায়, সকলো বস্তু পায়। গতিকে তেখেতসকলে নিজে এই ভাগৱত ভাগ অধ্যয়ন কৰি পেলাই পাঠ কৰি পেলাই সেই সকলোবিলাক বস্তু বুজিছে আৰু আমি ভাবিছোঁ যে এয়াই আমাৰ আইসকলৰ আধ্যাত্মিক যিটো মানে ভক্তি সেইটো আৰু আগবাঢ়ি যাব। মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅথেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।